হেল্ল' গাইজ আজি আহি নতুন বছৰ সোমালেহি এতিয়া হ'ল 25 2025 চন সোমাই গ'ল আৰু আজি আপোনালোকক দেখাব লৈছোঁ এটা বেলেগ ধৰণৰ ৰেচিপি আপোনালোকে শুকান মাছ খায়নে বাৰু আমাৰ শুকান মাছ বহুত বেছি খাওঁ শুকান মাছৰ আজি চাটনি বনাব মানুহজনে মই ভাবিলোঁ আপোনালোকক দেখাম আৰু তাৰ বাবে কি লৈছোঁ জানেনে বিলাহী এটা পিঁয়াজ 3টা শুকান মানে এইটো বামলা মাছ তাৰ পাছতে আছে আদা নহৰু পেষ্ট আৰু ৰেড চিলি তাৰ পাছতে ভোট জলকীয়া এইকেইটা গোটেইকেইটা আছে আৰু এতিয়া বলক দেখাই যাওঁ এয়া নহৰু লৈছোঁ 5 ফুটামান লৈছোঁ আৰু আদা এটুকুৰ মাছ যেহেতু বেছি নলওঁ শুকান মাছ কমকৈ ল'ম শুকান মানে কি এইটো বজাৰত কিনিবলৈ পাই অৱশ্যে আমাৰ বজাৰৰ পৰা কিনি আনিছিলে বাৰু এই কেইফুটা নহৰুটো কুচাই ল'ম আৰু অকণমান আদা বহুত বেছি নহয় কম কাৰণ মাছটো কম চাটনিহে যিহেতু আৰু এইটো বিলাহী বহুত ডাঙৰ নহয় ৰাম সৰিয়ে পৰিছে হাতৰ পৰা এইটো বিলাহী দেখিছেনে ইমানটো চাইজটো নিজে মানে হেৰি কৰি ল'ব আৰু এইখিনি মাছ আনি থৈ দিয়া থাকে মাছ ষ্টক ৰাখি থোৱা থাকে আমাৰ বেলেগ যদি একো নাথাকে তেতিয়াহ'লে আমি এই মাছটোৱে খাওঁ আৰু এইটো মাছ খালে ভাল অৱশ্যে বৰকৈ জ্বৰ চৰ নহয় বোলে আৰু মেলেৰিয়া নহয় শুকান মাছ খালে বোলে কোৱা শুনো আৰু আমি খাই ভাল পাওঁ আমি এই চাটনিটো খাওঁ বেছিভাগেই খাওঁ খাই বিৰাট ভাল পাওঁ বিৰাট টেষ্টি হয় আপোনালোকে যদি খোৱা নাই কেতিয়াবা খাই চাবচোন বিৰাট টেষ্টি লাগে আৰু কেনেকৈ বনাই সকলোৱে নাজানে সেইকাৰণে মই দেখাই দিওঁ আগতে বাৰু ময়ো নাজানো আমি শুকান মাছ খাওঁ পুঠি মাছ আৰু সৰু তেনেকুৱা মাছখিনি ঘৰতে শুকুৱাই আমি খাওঁ কিন্তু এই মাছটো আগতে আমি নাখাওঁ এতিয়াহে খাওঁ ইয়াত ল'লোঁ মাছ ৰেড চিলি বিলাহী পুৰি ল'ম আৰু আদা নহৰু এয়া দেখিছেনে এইখিনি গোটেইখিনি এতিয়া ৰেডি কৰি ল'লোঁ মাছটো কিন্তু ধুম দেই মই জাষ্ট দেখুৱাবলৈহে আপোনালোকক এনেকৈ লৈছোঁ মাছখিনি ভালদৰে ধুই ল'ম মাছ 3টামানহে লৈছোঁ বহুত বেছি নহয় আৰু বিলাহীটো পুৰি ল'ম এয়া বিলাহী পুৰি আছে মানুহজনে মই মাছ ধুই আজৰি কৰি আহোঁগৈ অ'কে ব'লক চাই যাওক ভিডিঅ'টো আৰু আপোনালোকে কেতিয়াবা এনেদৰে বনাই খাব বিৰাট টেষ্টি হয় আৰু এইফালে কেৰাহী পাতিলে জুইতে বনাব যিহেতু আমি মানে ৰাতি জুই সেক লওঁ আৰু জুই সেক লওঁতে তাতে এয়া চাটনি বনি যাব এতিয়া ইয়াতে তেল দিলে তাৰ পাছতে পিঁয়াজ দিব চাই গৈ থাকক দেখিব আৰু আপোনালোকে কিন্তু কেতিয়াবা খাই চাব দেই বিৰাট টেষ্টি হয় আৰু এতিয়া ইয়াতে আদা নহৰু পেষ্ট দিয়া হ'ল আদা নহৰু পেষ্ট দি তাৰপাছতে কি দিয়ে চাব মই কৈ আছোঁ আপোনালোকে কৰি যাব আৰু এইটো বিলাহী পুৰি লোৱা বিলাহীটো ওপৰৰ ক'লাখিনি গুচাই ল'লোঁ এইটো এতিয়া ইয়াতে ধুনীয়াকৈ সিজাই ল'ব তাৰপাছতে দিব নিমখ হালধি আৰু বিলাহীটো ভালদৰে সিজিবলৈ দিব একদম পূৰা মানে পিঁয়াজ আদা নহৰুৰ লগত মিলি যাবলৈ দিব পূৰা তেতিয়া বেছি ভাল হয় তাৰপাছতে দিছে হালধি এয়া নিমখ আৰু ভালদৰে মেটচ কৰি দিব মানে মিলাই দিব পূৰা বিলাহী আদা নহৰু পিঁয়াজ সকলো ধুনীয়াকৈ একদম মানে পূৰা মিলি যাবলৈ দিব আৰু গলি যাবলৈ দিব তাৰপাছতে দি দিব মাছ ভালদৰে ধুই ল'ব মাছখিনি ধুনীয়াকৈ ধুই এইখিনি সিজাই গ'লে হৈ গ'ল আৰু মায়ে ভোট জলকীয়া এটা আনিছে তাৰে এফাল কাটি দিছে একফাল দেখিছেনে মাই গড মই কাটিবতো এনেকৈ কেতিয়াও নোৱাৰোঁ মায়ে একদম পূৰা হাতেৰে কাটি দিছে জ্বলাটো যিমান বেছি হয় সিমানে চাটনিখন বেছি ধুনীয়া হয় ভোট জলকীয়া সেইকাৰণে এফালে দিছে নাকত ধৰি গৈছেগৈ আমাৰ ৰান্ধি থাকোঁতে তথাপিতো ওচৰতে বহি গোন্ধ লৈ আছোঁ আৰু তাত কালাৰটোৰ কাৰণে অৱশ্যে কাশ্মীৰীটোহে দিছে দেই ৰেড চিলি নহয় চৰি মই ৰেড চিলি বুলি ক'লোঁ নেকি এবাৰ কাশ্মীৰী মছলাটো দিব মাত্ৰ কালাৰটোৰ কাৰণে আমাৰ ঘৰত মানে কালাৰ মেইন দেই আৰু এইখিনি ভালদৰে সিজিবলৈ দিব আৰু অকণমান টেষ্ট কৰি চাব আৰু মই টেষ্ট কৰাটো মেইন আৰু মই টেষ্ট কৰি চাওঁৱেই আৰু বেছি দেৰি নালাগে এনেকৈ অকণমান দেৰি লৰাই দিলে গোটেইখিনি যেতিয়া চাটনি আকাৰত আহিয়ে যাব নহয় যেতিয়া তেল এৰি দিব আৰু মানে ভাজি থাকোঁতে যেতিয়া মানে তেল এৰিব দেখিছেনে তেল এৰিছে আৰু এতিয়া ইয়াত অকণমান পানী দি দিব মানে অকণমান সিজিবলৈ বাকী আছিলে গতিকে পানী দি দিছে কিন্তু আপোনালোকৰ যদি সিজি যায় ধুনীয়াকৈ তেতিয়াহ'লে কোনো কথা নাই তেতিয়া পানী নিদিলেও হ'ব আৰু ইয়াত ধুনীয়াকৈ পানী দি মেটচ কৰি দিছে আৰু এয়া চাটনি আমাৰ ৰেডি হৈ যাব আৰু আপোনালোকে এইদৰে কেতিয়াবা খাই চাব দেই আমাৰ অৱশ্যে হ'লেই আৰু অকণমান লৰাই ৰাখি দিব এয়া আমাৰ চাটনি ৰেডি
বামলা মাছৰ চাটনি ৰেডি আপোনালোকে কেতিয়াবা খাই চাব আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ গুড নাইট আজিলৈ আহোঁ তেতিয়াহ'লে বাই কমাই দিওঁ আৰু গৰম গৰম ভাতৰ লগত ইয়াৰ অলপ চাটনি দাইল আৰু কিবা ভাজি চাজি থাকিলে ল'ব পাৰে আৰু মই মানে অকল গৰম ভাতৰ লগত দেখাইছোঁ এনেকৈ যে খাবলৈ বিৰাট টেষ্টি হয় কেতিয়াবা এনেদৰে খাই চাবচোন